হলে মানে কি হয় ডুপ্লিকেট দিয়ে আনি দিব পাৰে কিন্তু যদি তেওঁ যদি কতো কামেই কৰা নাই জাস্ট হেল্ল' গাইজ গুড ইভিনিং ৱেলকাম বেক মাই ব্ৰেণ্ড নিউ ব্লগ আৰু এতিয়া আধা পিন্ধি লৈছোঁ আৰু ডিউটিলৈ যাবলৈ ওলাইছোঁ এতিয়া আৰু এইফালে জোতা চোতা আছে ৰেডি কৰি দিছোঁ এইফালে আমাৰ কভালখিনি তো মেইন কথালৈ আহোঁ বেছি দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বহুত মানে কমেণ্ট আহি আছে আৰু কমেণ্ট কৰিব আপোনালোকে মেছেজ কৰিব তেতিয়াহে ভাল লাগে তো বেছি দেৰি নকৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তো ইতিমধ্যে আপোনালোকে টাইটেল থাম্বনেইল চাই গমেই পাইছে মই কিহৰ ওপৰত ভিডিঅ' বনাম তো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো আৰু আপোনালোকে বহুত কমেণ্ট কৰি আছিলে যে এজ এ ফ্ৰেছাৰ্ছ হিচাপে সোমাবলৈ হ'লে এক্সপিৰিয়েঞ্চ ক'ৰ পৰা গোটাম আৰু কিছুমান কোম্পানীয়ে এক্সপিৰিয়েঞ্চ বিচাৰি দিয়ে হা আৰু এইটো মই বুজি নাপাওঁ ভাবি নাপাওঁ যিবিলাক ফ্ৰেছাৰ্ছ হয় তো তেওঁলোকে এক্সপিৰিয়েঞ্চ ক'ৰ পৰা দিব দিবলৈ হ'লে মানে কি হয় ডুপ্লিকেট দিয়ে আনি দিব পাৰে কিন্তু যদি তেওঁ যদি কতো কামেই কৰা নাই জাষ্ট ITI কৰিছে বা JEE কৰিছে ওলাই আহিছে তাত প্ৰেক্টিকেল থাকিব কিন্তু এক্সপিৰিয়েঞ্চখন ক'ৰ পৰা উলিয়াব এক্সপিৰিয়েঞ্চখনতো তেনেকৈ মই জনাত উলিয়াব নোৱাৰে যদি আপুনি মানে কি হয় ফ্ৰেছাৰ্ছ হিচাপে ক'ৰবাত ট্ৰেইনিং কৰিব লাগিব তো ট্ৰেইনিং কৰিবলৈতো ক'ৰবাত জইন কৰিব লাগিব ৰিস্ক ছেক্টৰত তো তেনেকৈ সোমাব পাৰিব নহ'লেতো এক্সপিৰিয়েঞ্চখন কোনোতো এনেই বনাই নিদিব এতিয়া ধৰি লওক আপুনি যদি কোনোবা এটা কোম্পানীলৈ গ'ল কোনোবা এটা কোম্পানীলৈ কাম চাম নকৰাকৈ মোক এক্সপিৰিয়েঞ্চখন লাগে দিয়কচোন ছাৰ তো তেনেকৈতো কোনো এক্সপিৰিয়েঞ্চ দিব নোৱাৰে আপুনি তাত কাম কৰিব লাগিব কাম কৰি মেলি সেই আপোনালোকক এবছৰ দুবছৰ কাম কৰাৰ পাছতে সেই এক্সপিৰিয়েঞ্চখন দিব কিন্তু আজিকালি মানে আৰু এটা বক্ৰ পথ বুলি থাকে ন বেলেগ এটা পদ্ধতিৰে উলিয়াব পাৰে সেইবিলাক মই ইমান নাজানো বাৰু কিছুমানে উলিয়াই মেলি সেইবিলাক কাম কৰি থাকে কিন্তু সেইটো বেয়া কথা আপোনাৰ ওচৰত যদি এক্সপিৰিয়েঞ্চ নাথাকে আৰু আপুনিতো এনেই যদি এক্সপিৰিয়েঞ্চখন বনাই মেলি দিয়ে তেতিয়াহ'লে কাম কৰিবলৈ আপোনাৰে অসুবিধা হ'ব অসুবিধা কেনেকৈ হ'ব আগৰ ভিডিঅ'টো কৈছোঁ আপোনাক কিবা এটা কাম দি দিব আপুনিতো জানো বুলি কৈ দিলে কিন্তু সেই কামটো যদি আপুনি একো নাজানে কামটো কৰিব কেনেকৈ আৰু কামটো কৰিব নাজানিলে আপুনি এইটো বিপদত পৰিব আপুনি বিপদত পৰাৰ লগত তাৰ লগতো আৰু কেইজনমানক বিপদত পেলাব তো তেনেকুৱা ধৰণৰ কথাবিলাক হয় তো আপোনাক এজনে কমেণ্ট কৰিছে ইয়াত দি দিছোঁ যে তেওঁক এজ এ ফ্ৰেছাৰ্ছ হয় কিন্তু এক্সপিৰিয়েঞ্চখন বিচাৰি দিছে তো কি এক্সপিৰিয়েঞ্চ দিব তেওঁ যদি বেলেগ ছেক্টৰ ৰিস্ক ছেক্টৰ নহয় যদি বেলেগ ছেক্টৰত যদি কিবা এক্সপিৰিয়েঞ্চ আছে তেতিয়া দি দিয়ক তো কি বুলি ক'ম তো তেনেকুৱা এক্সপিৰিয়েঞ্চ আছে দি দিয়ক যদিহে একো নাই তেতিয়াহ'লে সেই য'ত বায়'ডাটা দিছে তেতিয়া কথা পাতক যে এজ এ ফ্ৰেছাৰ্ছ হয় মই এজ এ হেল্পাৰ হিচাপে সোমাবলৈ বিচাৰিছোঁ তেতিয়া মই এক্সপিৰিয়েঞ্চখন ক'ৰ পৰা আহিম তাতে আপুনি কওক মোৰ ফালৰ পৰা মানে কথাখিনি কৈছোঁ আৰু আপুনি মোক যিটো কোম্পানীত সোমায় তেতিয়া আপুনি কওক যে কেইমাহমান চেলাৰী নিদিলেও নাই আপুনি এক্সপিৰিয়েঞ্চৰ কাৰণে কামবোৰ অকণমান ছেক্ৰিফাইচ কৰিব লাগিব মানে নিজৰ ভৰিৰ ওপৰত থিয় হ'বৰ কাৰণে অলপ ছেক্ৰিফাইচ কৰিব লাগিব যে যদি এক্সপিৰিয়েঞ্চ লাগে বুলি কয় তো তেনেকৈ ধৰণে আপুনি কামটো সোমাই লওক যদি পাইছে এক্সপিৰিয়েঞ্চখন গোটাই লওক আৰু কাম চাম কৰি মেলি সকলোখিনি হেৰি কৰি লওক তো এক্সপিৰিয়েঞ্চখন মানে তেনেকৈ আৰু কিবা এটা ছেক্ৰিফাইচ কৰিব লাগিব উপায়তো নাই এতিয়া আপোনাৰ যদি এক্সপিৰিয়েঞ্চ নাই তেতিয়াহ'লে সোমাবলৈ দিগদাৰ হ'বই আৰু ফ্ৰেছাৰ্ছসকলে এক্সপিৰিয়েঞ্চখন ক'ৰ পৰা দিব ক'লোৱেই মই তো তেনেকুৱা ধৰণৰ কথা আহি পৰে সেইটোৱে আৰু কিনো ক'ম তেনেকৈ এক্সপিৰিয়েঞ্চখন উলিয়াই মেলি আৰু এটা লাষ্ট শেষত কথা কৈ থৈছোঁ বহুতে চাকৰি সোমাই দিয়ক কিবা এটা দিম সেইবিলাক মানে কৰি আছে মানে বেয়া লাগে সেইবিলাক মানে মই সেই লেনদেনবিলাক বেয়া পাওঁ প্ৰতিটো ভিডিঅ'তে কৈছোঁ আৰু মই মানে সেইবিলাক লেনদেন কৰি মেলি মানুহৰ লগত কোনোবাই যদি মোৰ থ্ৰুৱেদি যাব ভিডিঅ'টোত খোলাকৈ কৈ দিছোঁ মোৰ থ্ৰুৱেদি যাব কিবা এটা দি দিব পাছত নেপাব মোক আপোনাৰ থ্ৰুৱেদি গৈছিলোঁ কেলৈ নাই হোৱা সেনেকুৱা কেলৈ নাই হোৱা কি আপুনি কি সেইবিলাক মানে ঝেমেলাত মই সোমাবলৈ একদমেই বিচৰা নাই সেইবিলাক মানে কৰিব মন নাই সেইকাৰণে মানে আপোনালোকক কিছুমানৰ নাম্বাৰ থাকিলেও মই দিয়া নাই চিনাকি থাকিলেও কাৰণ মানুহক আজিকালি বিশ্বাস কৰিব নোৱাৰি কোন কেতিয়া মন মেলে তো তেনেকুৱা ধৰণৰ মানে সেইটোৱে কথা আপোনাৰ যদি এক্সপিৰিয়েঞ্চ যদি বিচাৰিছে তেতিয়া সেই পদ্ধতিটো লওক মই যিটো পদ্ধতি ক'লোঁ যে আপুনি যিটো কোম্পানী যাই আকৌ এবাৰ কৈছোঁ তাত কওক যে মোৰ দুমাহমান চেলাৰী নিদিলেও নিদিয়ক কেইবামান আপুনি কামটো কৰিবলৈ দিয়ক এক্সপিৰিয়েঞ্চখন গোটাবলৈ দিয়ক তো তেনেকৈ ধৰণে কওক এইখিনিয়ে কথা আৰু আপোনালোকে কমেণ্ট কৰিব মেছেজ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে কিবা ইনফৰ্মেটিভ ভিডিঅ' বুলি যদি ভাবিছে তেতিয়াহ'লে লাইক এটা কৰিব কমেণ্ট কৰি গৈ থাকিব লগ পাম অন্য এটা ভিডিঅ'ত আৰু এতিয়া মোৰ ডিউটি যাবলৈ সময় হ'ল তো
তো এইখিনি আৰু জয় অসম।